শিডিউল পোস্ট কেনেকৈ কৰিব লাগে এইটো চাওক শিডিউল পোস্ট মানে কি তুমি জানা শিডিউল পোস্ট মানে কি নাজানা না তা শিডিউল পোস্ট কি হৈছে মই আপোনাক ভালদৰে বুজাইছোঁ সাপোজ আপুনি এখন ফটো কালি ৰাতিপুৱা গুড মৰ্নিং পোস্ট কৰিব আজি আপুনি এতিয়াই পোস্টটো কৰি থ'ব পাৰে সেইটো এতিয়া পোস্ট নহ'ব কিন্তু কালি ৰাতিপুৱা সেই টাইমটো ছেটিং কৰিব লাগে কেনেকৈ ছেটিং কৰিব লাগে খালি ফটো বুলি নহয় আপুনি ভিডিঅ' পোস্ট কৰিব পাৰে যিকোনো পোস্ট আপুনি কালি বুলি নহয় 10 দিন পিছতো কৰিব পাৰে বা পৰহিও কৰিব পাৰে যেতিয়া আপুনি দেখায় তাতে ডেটটো লিখি দিব আৰু তাতে আপুনি কি কৰিব টাইমটো লিখি দিব এতিয়া মই কেনেকৈ দিম এইটো লগটো খোলাচোন বুজিছা এতিয়া শিডিউল পোস্টটো কেনেকৈ কৰিব লাগে ভিডিঅ'টো স্কিপ নকৰিব চাবা চাপ'জ তোমাৰ টাইম নাই তোমাৰ কিবা অসুবিধা আছে ৰাতিপুৱা তোমাৰ উঠিব মন নাযায় ৰাতিপুৱা 4টা বজাত তুমি গুড মৰ্নিং পোস্ট কৰিবা উঠিবলৈ মন নাযায় যেনেকৈ মই কৰোঁ ৰাতিপুৱা মৰ্নিং পোস্ট কৰোঁ মই 4টা বজাত পোস্ট কৰোঁ মই নুঠিম মই এতিয়া পোস্ট কৰি থ'ম কেনেকৈ পোস্ট কৰিম আপোনাক ভালদৰে দেখাই দিছোঁ এইটো শিডিউল এইটো আৰু এইটো প্ৰফাইল হৈছে আমাৰ এই ভণ্টিৰ প্ৰফাইল ভণ্টি তোমাৰ নাম কি নিহানাথ না তো এই প্ৰফাইলটোত কেনেকৈ কৰিব লাগে ভণ্টি মানে নাজানে চাওক মই বস্তুটো বুজাই দিছোঁ চাওক ঠিক আছে আপোনালোকে যিসকলে ফেচবুক আছে এই যে প্ৰফাইলটো ভণ্টি এই আমাৰ নিহানাথ এইজনী ভণ্টি হয় না এতিয়া তোমাক আজি মই শিকাম যে শিডিউল ৰাতিপুৱা তুমি নুঠাকে কেনেকৈ পোস্ট কৰিবা এতিয়া পোস্ট কৰিব পাৰিবা ঠিক আছে এতিয়া এইটো পোস্ট কেনেকৈ কৰিম শিডিউল পোস্ট মই যিখিনি কথা ক'লোঁ আপোনাক চাওক এনেকৈ এনেকৈ তলত যাম এইটো ফটো পোস্ট কৰিম ইয়াত আপুনি ভিডিঅ' পোস্ট কৰিব পাৰিলে যিকোনো আপুনি ক'ব পাৰে মই এক্সাম্পল হিচাপত মই এখন ফটো ল'ম ইয়াত চাব চাওক মই যেনেকৈ কৈছোঁ এনেকৈ যাব ধৰি লওক এইখন মই পোস্ট নকৰোঁ খালি দেখাই দিম খালি আপোনাক চব লিখিম চাব ইয়াতে ধৰি লওক গুড মৰ্নিং ইয়াত মই কালি পোস্ট এতিয়াতো গুড মৰ্নিং নহয় না যদি এতিয়াতো মোটামুটি 11 কিমান হ'ল যিয়ে নহওক মই কালি পোস্ট কৰিম এতিয়া মই কি কৰিম গুড মৰ্নিং আপুনি গুড আফটাৰনুন দিব পাৰে কথা নাই ধৰি লওক গুড মৰ্নিং হয় না গুড মৰ্নিং দিলোঁ এতিয়া মই তলত আৰু হেছটেগ এনেকৈ লগাম যেন নৰ্মেলি যেনেকৈ মই লগাম চাপ'জ এনেকৈ হেছটেগ চাপ'জ এইটো কি লগাম এই যে হেছটেগ লগাম ইয়াত মই লিখিম গুড মৰ্নিং ধৰি লওক গুড মৰ্নিং হয় না এই গুড মৰ্নিং পোস্ট যি নহওক অসুবিধা নাই ৰ'বা 1 মিনিট ৰ'ব গুড মৰ্নিং ঠিক আছে এইটো গুড মৰ্নিং এভৰিৱান হৈ গ'ল না এই পোষ্টটো মই কালি কেনেকৈ কৰিম চাওক আৰু নিয়মগিলা চাওক ভালকৈ মই কেনেকৈ পোষ্ট কৰোঁ মানে হৈ গ'ল না এই যে এই ফিলিংটো এইটো দিবা হেপী দিবা এই যে লোকেশ্যন দিবা লোকেশ্যন তোমাৰ যি ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্ট দিবা তো মই এনে এক্সাম্পল দিলোঁ চব ৰেডি হৈ গ'ল চাওক চব ৰেডি হৈ গ'ল এই যে নেক্সট কৰিম এতিয়া মই এতিয়া যদি পোষ্ট কৰোঁ এতিয়া পোষ্ট হ'ব কিন্তু এইটো এতিয়াই গতিকে তুমিতো এতিয়া পোষ্ট নকৰা হয় না এইটো গুড মৰ্নিং পোষ্টটো কালিহে কৰিম মই গতিকে কেনেকৈ কালি কৰিবা মই কেনেকৈ দেখাই দিছোঁ আপোনালোকে ভালদৰে চাওক মানে একদম স্কিপ নকৰিব ভালদৰে চাওক বুজি লওক কালি ৰাতিপুৱা কেনেকৈ পোষ্ট কৰিবা বা পৰহি কেনেকৈ পোষ্ট কৰিবা মই আপোনাক ভালদৰে বুজাই দিছোঁ চাওক এতিয়া মই পোষ্ট যদি নকৰিম এতিয়া মই কি কৰিম এইটো চাওক শিডিউল দেখা পাইছে এইটো চাওক এইটো শিডিউলিং পোষ্ট এইটো পোষ্ট ইয়াত ক্লিক কৰিবা হ'ল নহয় এই যে পোষ্ট নাওটো নহয় তলত যাম এতিয়া শিডিউল ইয়াত যাম চাপ'জ আজি 27 তাৰিখ মই কি কৰিম কালি পোষ্ট কৰিম 28 বা 29 তাৰিখ যিকোনো ডেট দিব পাৰে 29 কালি কৰিম 28 তাৰিখ এই যে 28 তাৰিখ আহি গ'ল এতিয়া মই অ'কে কৰিম এনেকৈ অ'কে হ'ল নহয় এতিয়া মই কি কৰিম কালি ৰাতিপুৱা যদি মৰ্নিং 4 বজাত পোষ্ট কৰিম 4টা মই 4টাত কি কৰিম 4টা বজাত বা মই 4:30 কৰিব পাৰোঁ এই 4:30 5টা কৰিব পাৰোঁ মই আৰু এইটো ওপৰত চাওক এইটো AM দিবা AM যিটো 4:30 AM যিটো PM দিলে আবেলি হ'ব গতিকে মই দিম AM মৰ্নিং যিটো মই দিছোঁ লিখিম মই মৰ্নিং AM দিলোঁ এই যে অ'কে এতিয়া এইটো চাওক ডেট দেখা পাইছে 28 তাৰিখ দেখা পাইছে 28 তাৰিখ এইটো 28 তাৰিখ এই যে 4:30 AM এইটো মই কি কৰিম এনেকৈ হ'ল না চাওক ভাল কি কৰিম এতিয়া এইখিনি হোৱাৰ পিছত কি কৰিবা এনেকৈ এবাৰ বেক কৰিবা এবাৰ খালি এই যে ডেটটো চাওক এটা হৈ গ'ল কালি ডেট দেখা পালে এইটো পোষ্ট কৰাৰ লগে লগে কালি গুড মৰ্নিং এইটো পোষ্ট যিটো মই নকৰোঁ এতিয়া মই খালি জাষ্ট এনে এক্সাম্পল দিলোঁ এইটো মই পোষ্ট কৰাৰ লগে লগে হৈ গ'ল মানে বুজি পালে কথাটো গতিকে আপোনালোকে যিসকলে এই ধৰণৰ পোষ্ট কৰিব বিচাৰে ভিডিঅ' হওক ফটো হওক আপুনি ডেটটো আৰু চেঞ্জ কৰিব ডাঙৰ কথা নাই আপুনি ইয়াত যাব আৰু 29 তাৰিখ আপুনি ইয়াত যাব আৰু ক্লিক কৰিব আপুনি 28 কিয় 30 তাৰিখ কৰিব পাৰে 29 তাৰিখ 29 তাৰিখ ডেট ল'ব পাৰে এই অ'কে কৰিব ফিৰ আৰু দিবা ডেটটো আপুনি টাইমটো চেঞ্জ কৰিব পাৰে 6 বজাত কৰিব পাৰে 6 বজাত দিব পাৰোঁ ইয়াত যাবা আৰু মই 6 বজাত মৰ্নিঙত বা 6:35 কৰিব পাৰা 6:35 AM এই এমটো ক্লিক কৰিবা এনেকৈ এইটো AM PM নকৰিবা AM ক'লে কিবা ৰাতিপুৱা আৰু আবেলি হ'লে PM হ'ব গতিকে AM কৰিবা এই চেম অ'কে কৰিবা এই যেনেকুৱা আহিল এবাৰ বেক কৰিবা বেক কৰি খালি পোষ্ট কৰিলে হৈ গ'ল তা বুজি পালে আপোনালোকে মই যেনেকৈ কৰি শিডিউল পোষ্ট কৰোঁ এইটো ভিডিঅ' হওক ফটো হওক যেনেকৈ পোষ্ট কৰোঁ এনেকৈ শিডিউল পোষ্টটো আপোনালোকে সকলোৱে কৰিব ঠিক আছে আৰু যিসকলে ফেচবুকত নতুনকৈ আছে এনেকুৱা টাইপৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ কাৰ কাৰণে আপোনালোকৰ কাৰণে যদি কিবা বেংক ছেটআপ আপোনালোকে কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক চাই কিনে আপোনালোকে সলভ কৰিব পাৰে মই বেংক ছেটআপৰ ওপৰত 53টা ভিডিঅ' বনোৱা আছে বেংক ছেটআপবিলাক মই ভিডিঅ' চাই কিনে আপোনালোকে কৰিব পাৰিব আৰু ভিডিঅ' চাই যদি কৰিব নোৱাৰে মোৰ ঘৰত আহিব মোৰ ঘৰ হৈছে বহলপুৰ নাটপাৰা বহলপুৰ ডিষ্ট্ৰিক্টটো ধুবুৰীৰ পৰা যদি আপোনালোকে আহে ডাইৰেক্ট বহলপুৰ নাটপাৰাত আহিবা মোৰ কথা ক'লে যিকোনো দোকানী সুধিব যে অপূৰ্ণাথৰ ঘৰ আপোনালোক দেখা হাই ৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব